যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিল তো জিঅ' টেকিং ভেৰিফাই লিষ্ট যিটো আহিছে এইটো লিষ্টত আপোনালোকৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব আৰু লগতে লিষ্টটো ডাউনলোড কেনেকৈ কৰিব এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক তো জিঅ' টেকিং ভেৰিফাই লিষ্ট ডাউনলোড নাইবা নাম চেক কৰাৰ কাৰণে আপোনালোকে এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে সাৰ্চ বাৰত লিখিব PMAYG আপোনালোকে এনেকৈ লিখিব আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব লিখি সাৰ্চ কৰি দিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ হৈ যাব তো আপোনালোকে কি কৰিব আপোনালোকে এটা অপচন দেখা হ'ব এৱে সফট বুলি এটা অপচন আছে এৱে সফট বুলি এটা অপচন আছে আপোনালোকে এৱে সফটত ক্লিক কৰিব তাৰপিছত যেটো আপোনালোকৰ প্ৰথমত আছে আপোনালোকৰ ডাটা এন্ট্ৰি সেকেন্ডত আছে আপোনাৰ ৰিপৰ্ট আৰু 3 নম্বৰত আছে আপোনাৰ FTO ট্ৰেকিং তো আপোনালোকে কি কৰিব সেকেন্ড ওয়াল অপচন ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শো হৈ যাব তো আপোনালোকে নিচে স্ক্ৰল কৰি দিব স্ক্ৰল কৰি দিয়ক তাৰপিছত আপুনি যেটো আপোনালোকৰ এইচ ওয়ালা যেটো আপোনালোকৰ অপচন হয় সোশিয়েল অডিট ৰিপৰ্ট তাৰপিছত 1 নম্বৰত আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন আপোনালোকে ইয়াতে ক্লিক কৰিব যেটো আপোনালোকৰ বেনিফিচিয়াৰী আপোনালোকে এই অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সিলেকশন ফিল্টাৰটো এনেকৈ খোল খাব তো আপোনালোকে সিলেকশন ফিল্টাৰত আপোনালোকৰ অল ষ্টেটত ক্লিক কৰি আপোনালোকৰ যেটো ষ্টেটত আপোনালোকে বসবাস কৰি আছে এইটো ষ্টেটৰ নাম চুজ কৰি ল'ব তাৰপিছত সিলেক্টত ক্লিক কৰি আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্ট ল'ব তাৰপিছত আপোনালোকে সিলেক্টত ক্লিক কৰি আপোনালোকৰ যেটো ব্লক হয় ব্লক ল'ব फिर আকৌ সিলেক্টত ক্লিক কৰিব আপোনালোকে গ্ৰাম পঞ্চায়ত বাছনি কৰি ল'ব আকৌ এবাৰ সিলেক্টত ক্লিক কৰিব কৰি বহুত মানুহে ইয়াত ভুল কৰি কৈ থাকে যে মোৰ লিষ্ট ওলোৱা নাই ডাটা নট ফাউন্ড বুলি দেখাইছে তো আপোনালোকে ইয়াৰটো সিলেক্ট কৰিব 2025 26 সিলেক্ট কৰিব সিলেক্ট কৰি নিচে স্ক্ৰল কৰিব ইয়াত আপোনালোকে সিলেক্টত ক্লিক কৰি আপোনালোকৰ প্ৰথম অপচন হয় আপোনালোকৰ তো এই অপচনত আপোনালোকে ক্লিক কৰি দিব যেটা আপোনালোকে এই অপচনত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ নিচে ক্যাপচা আপোনালোকৰ ইয়াত ক্যাপচা হ'ব তো আপোনালোকৰ যেটো ক্যাপচা হয় মোৰ ইয়াতে 78 70 আহিছে আপোনালোকৰ যেটো হয় আপোনালোকে এইটো ভৰাই আপোনালোকে সাবমিটত ক্লিক কৰিব যেতিয়া আপোনালোকে সাবমিটত ক্লিক কৰিব আপোনালোকে অলপমান ওয়েট কৰিব তাৰপিছত আপোনালোকৰ লিষ্টটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব তো আপোনালোকে লিষ্টটো ডাউনলোড কৰাৰ কাৰণে আপোনালোকে ইয়াত দুটা অপচন পাব এটা আপোনাৰ হ'ল ডাউনলোড PDF আৰু আপোনালোকৰ এটা হ'ল ডাউনলোড এক্সেল আপোনালোকে যেটো লাগে আপোনালোকে এইটোত ক্লিক কৰি দিয়ক যেটো মোৰ ডাউনলোড PDF লাগে সেইকাৰণে মই ডাউনলোড PDF ত ক্লিক কৰি আছো যেতিয়া আপোনালোকে PDF ত ক্লিক কৰিব আপোনালোকৰ লিষ্টটো ডাউনলোড হোৱা ষ্টাৰ্ট হৈ যাব অলপমান ওয়েট কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব যদি আপোনালোকৰ লিষ্টটো আগৰ পৰা ডাউনলোড থাকে তেনেহলে ডাউনলোড এগেইন আহিব আৰু যদি প্ৰথমবাৰ ডাউনলোড কৰিছে তেনে ডাউনলোড নাও আহিব তো যি হয় আপোনালোকে এইটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে অলপমান ওয়েট কৰিব ইয়াত ডাউনলোড হৈ গৈছে ওপেনত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ লিষ্টটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব তো ইয়াত বহুত নাম আছে ইয়াৰ পৰা আপোনালোকৰ নামটো সাৰ্চ কৰাৰ কাৰণে আপোনালোকে কি কৰিব ইয়াত আপোনালোকে সাৰ্চ বাৰ পাছে সাৰ্চ বাৰত ক্লিক কৰিব ক্লিক কৰি আপোনালোকৰ নাম যেটো হয় আপোনালোকে এই নামটো ইয়াত লিখি আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনালোকৰ নামটো ইয়াত থাকে তেনে এনেকুৱাকৈ আহিব নাম না থাকিলে নট ফাউন্ড বুলি আহিব আগৰ ভিডিও ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব